ভিডিও বনোৱা নাছিল আৰু মনলৈ অহাও নাছিল মই আকৌ এবাৰ কৈ দিছো Hello guys, good morning. Welcome back to a brand new vlog. আৰু একদিন ৰেগুলাৰ ভিডিও দিবলৈ আপোনালোকক চেষ্টা কৰিছো ঘৰত কাম কৰি আছে হলেও ইমান ব্যস্ততাৰ মাজত আপোনালোকক অলপ যিখিনি কমেন্ট আহিছে হেবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰি আছো তো বেছি দেৰি নকৰি আৰম্ভ কৰি দিও ভিডিওটো আৰু পথাৰৰ ফালে আহি লৈছো দেখিছে আৰু Hello guys, good morning. Welcome back to a brand new vlog. আৰু একদিন ৰেগুলাৰ ভিডিও দিবলৈ আপোনালোকক চেষ্টা কৰিছো ঘৰত কাম কৰি আছে হলেও ইমান ব্যস্ততাৰ মাজত আপোনালোকক অলপ যিখিনি কমেন্ট আহিছে হেবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰি আছো তো বেছি দেৰি নকৰি আৰম্ভ কৰি দিও ভিডিওটো আৰু পথাৰৰ ফালে আহি লৈছো দেখিছে আৰু থাম্বনেলখন চাই আপোনালোকে ইতিমধ্যে গমেই পাইছে মই কিহৰ ওপৰত ভিডিওটো বনাব লৈছো বা বনাবলৈ আৰম্ভ কৰিছো আজিৰ টপিকটো হৈছে এই টপিকটোৰ ওপৰত মই কেতিয়াও ভিডিও বনোৱা নাছিল আৰু মনলৈ অহাও নাছিল তো ভাইটিজনে কমেন্ট কৰাৰ বাবে খুব ধন্যবাদ জনাইছো তেওঁ সুধিছে যে এটা ড্ৰিলিং সাইডত মানে এটা ৰিক সাইডত আমাৰ এটা বাউন্ডাৰী থাকে ন বাউন্ডাৰীৰ ভিতৰত মানে সিকিউৰিটি সিস্টেমটো আছে নে নাই তো এটো সুধিছে আৰু সিকিউৰিটি সিস্টেমটো কেনেকুৱা ধৰণৰ হেতু আপোনালোকক ক'বলৈ চেষ্টা কৰিম আমাৰ এটা বাউন্ডাৰী থাকে আৰু তাত আমাৰ বিভিন্ন ধৰণৰ যন্ত্ৰপাতি বিলাক থাকে আৰু সেই যন্ত্ৰপাতি বিলাকৰ প্ৰাইস বহুত মানে আমি কেতিয়াবা ভাবিব নোৱাৰি ইমান দামৰ ইমান প্ৰাইজৰ বস্তু বিলাক থাকে গতিকে আমাৰ সাইডত আমাৰ বাউন্ডাৰীৰ ভিতৰত সিকিউৰিটি থকাৰো বহুতেই প্ৰয়োজনীয় আৰু সিকিউৰিটি থাকে সিকিউৰিটি নোহোৱাকে নহবই কিন্তু সিকিউৰিটি তাত দুই ধৰণৰ থাকে মানে এনেকুৱা হয় আমাৰ তাত কিছুমান যোনটো জেগাত হয় লোকেল সিকিউৰিটি বুলি কওঁ যোনটো জেগাত এতিয়া ধৰিল নাহৰকটিয়াত কথাটো কৈছো সাপোজ এতিয়া নাহৰকটিয়াত হৈছে আমাৰ জেগাত হলে মানে কিছুমানে কৰ্মসংস্থাপন বিচাৰে সেই কাৰণে মানে সেই যোন জেগাত হয় যোন জেগা এতিয়া নাহৰকটিয়াত হৈছে সেই নাহৰকটিয়াৰ ওচৰৰ পাজৰে ল'ৰা কেইজনমান তাত সিকিউৰিটি কাম কৰিম বুলি কোম্পানীৰ লগত এগ্ৰিমেন্ট কৰে তো তেনেকে ধৰণেও কৰিব পাৰে আৰু কিন্তু আজিকালি এনেকুৱা হৈছে আমাৰ হৈছে হোম গাৰ্ডৰ সিস্টেমটো দিয়ে হোম গাৰ্ড থাকে এতিয়া আমাৰ বাগজানত যেটো ৰিক চলি আছে তাত আমাৰ হোম গাৰ্ড আছে হোম গাৰ্ড দিয়ে সিকিউৰিটি দিয়ে আৰু প্ৰাইভেট ৰিগৰ প্ৰায়বিলাক এনেকুৱা ধৰণে আগতে প্ৰায়বিলাক লোকেল সিকিউৰিটি হৈছিল কিন্তু আজিকালি প্ৰায় কি কয় লোকেল সিকিউৰিটি দি দিয়ে লোকেলৰ মানে সৰি আগতে প্ৰায়ভাগ মানে লোকেল সিকিউৰিটি হৈছিল কিন্তু আজিকালি প্ৰায় হোম গাৰ্ডটো দিবলৈ ধৰিছে হোম গাৰ্ড তো আগতে আমি প্ৰায় লোকেলে পাইছিলো এতিয়া হোম গাৰ্ড পাবলৈ ধৰিছো আৰু কিছুমান অইলৰ এমএমসি থাকে ন ডাইৰেক্ট মানে অইলৰ পৰা পৰিচালিত অইলৰ পৰা চলে সেইবিলাকত কিছুমান সিআৰপিএফ থাকে সেইবিলাক পুৰা টাইট সিকিউৰিটি কাৰণ এনেকুৱা ধৰণৰ অইল এমএমসি মানে ৰিকটো মানে গোটেই অইলৰ থাকে যিমান যন্ত্ৰপাতি থাকে সব অইলে প্ৰভাইড কৰে কিবা এটা বেয়া হলো অইলে দিয়ে তো তেনেকুৱা ধৰণৰ ৰিক বিলাকত প্ৰায় সিআৰএফ থাকে সিআৰএফৰ সিকিউৰিটি থাকে কিছুমান জেবি কোম্পানীৰ কোনোবা তাত সিআৰএফ আছে তো তেনেকুৱা ধৰণৰ সিকিউৰিটি সিস্টেমটো তেনেকুৱা ধৰণৰ আৰু কোম্পানী এটাৰ ওপৰতে নিৰ্ভৰ কৰে যে লোকেল সিকিউৰিটি দিব নে বেলেগ হোম গাৰ্ড দিব সিআৰপিএফ দিব পুলিচ তেনেকুৱা ধৰণৰ সিস্টেম বিলাক থাকে তো আমাৰ এটা বাউন্ডাৰীৰ ভিতৰত আমাৰ ৰিক সাইডত সিকিউৰিটি থকাটো অতিকৈ প্ৰয়োজন আৰু সিকিউৰিটি থাকে তো ভাইটিজনৰ প্ৰশ্নটো ক্লিয়াৰ হ'ল বুলি ভাবিছো তো আগবাহো এটা নতুন কমেন্টলে আৰু নেক্সট কমেন্টটো হৈছে এইটোৰ ওপৰত মই আগতেও ভিডিও বনাইছিলো বাৰু হলেও আজি আকৌ বনাই দিছো কাৰণ তেওঁ কমেন্ট কৰিছে যে সুধিছে তো সেই কাৰণে মই আকৌ এবাৰ কৈ দিছো আপোনালোকক সুধিছে যে ৰিগৰ কামত ৰিগ বিলাক ওভাৰ টাইম থাকে নে নাথাকে তো ওভাৰ টাইম বুলি ক'লে কি হয় আমাৰ ৰিলিভাৰ সিস্টেম থাকে নহয় জানো মই এতিয়া ইয়াত ঘৰত আছো মোৰ ৰিলিভাৰ জন তাত কাম কৰি আছে যদিহে এতিয়া মই নেযাও হা
কোনো ইনফৰমেশ্যন দি যিজন আছে মই যদি কোনো ইনফৰমেশ্যন দি আৰু বা তেওঁক নজনোৱাকৈ যদি মই ডিউটিলৈ নেযাওঁ তেতিয়াহ'লে বাধ্যত পৰি যিজন আমাৰ থাকে ন উপস্থিত অনুপস্থিত যেনেকৈ লিখে প্ৰেজেণ্ট এবচেণ্ট সেইবিলাক লিখে তেতিয়াহ'লে সেইজনে বাধ্যত পৰি মই যদি কোনো ইনফৰমেশ্যন নিদিওঁ যে মই যাম নেযাওঁ কোনো তেতিয়াহ'লে বাধ্যত পৰি মোৰ পইচাটো কাটি যিজনে কাম কৰি আছে তেওঁক পইচাটো দিব বা চেলাৰীটো দি দিব তাত মোৰ পৰা কাটি পেলাইহে দি দিব কোম্পানীয়ে এইটো এক্সট্ৰাকৈ নিদিয়ে যদিহে কোম্পানীয়ে যদি কয় তেতিয়া সেই মানুহজনো আছে সেইজনো আছে ময়ো গৈছোঁ কিন্তু আৰু এজন তেওঁক থাকিবলৈ কয় কোম্পানীয়ে যদি থাকিবলৈ কয় যে তই থাক মই তোক আমি কোম্পানীৰ পৰা কিবা এটা দিম থ'ম তেনেকুৱা ধৰণৰ যদি কয় তেতিয়াহ'লে সেই অভাৰ টাইম হিচাপে সেইটো কোম্পানীয়ে দিয়ে কিন্তু যদি মই কোনো ইনফৰমেশ্যন নিদিয়াকৈ যদি নেযাওঁ তেতিয়াহ'লে মোৰ পৰা কাটি মেলি সেইজনক দিব তো অভাৰ টাইম ছিষ্টেমটো তেনেকুৱা ধৰণৰ মানে ৰিগত যদি ল'ৰা কম হৈ থাকে তেতিয়া 5 জনৰ ভিতৰত যদি 4 জন থাকে তেতিয়াহ'লে মানে অভাৰ টাইম দি থাকে সেইটো কোম্পানী কাৰণ এটাতো মানুহ কম হৈ আছে সেই মানুহজনৰ পইচাটো কাটি মেলিয়ে তেনেকৈ দিয়ে আৰু ৰিগবিলাকত তো তেনেকুৱা ধৰণৰ অভাৰ টাইম বুলি কোৱা ছিষ্টেমটো তেনেকুৱা ধৰণৰ এতিয়া মই যদি কওঁ যে মোৰ ৰিলিভাৰজনক এতিয়া ফোন কৰি মই যাব নোৱাৰোঁ ঘৰত অলপ প্ৰব্লেম হৈছে তই দুদিনমান থাকি দেচোন মই নেক্সট টাইম তোক ডিউটিটো মই মাৰি দিম তো তেনেকুৱা ধৰণৰ মিলা মিলি কৰি ল'ব পাৰে যদিহে মই যদি কওঁ তই এবাৰ থাকি দে মই মোৰ পইচাটোকে দি দিম মই ডিউটি নেমাৰোঁ কিন্তু মোৰ পৰা পইচাটো কাটি দি দিম তেওঁ তেনেকৈও হয় মানে আৰু ৰিগৰ ছিষ্টেমবিলাক তেনেকুৱা ধৰণৰ মানে মিলা মিলিৰ মাজত চলে এতিয়া মই যদি নেযাওঁ যদি পইচা দিওঁ ডিউটি কৰি দিওঁ সেইটো মোৰ ওপৰত ডিপেণ্ড কৰে তো অভাৰ টাইম বুলি তেনেকুৱা ধৰণৰ ছিষ্টেম নাথাকে প্ৰাইভেট ৰিগবিলাকত কিছুমানে অভাৰ টাইম দিছে বুলি কয় তো তেনেকুৱা ধৰণৰ নহয় তো যিজনে নেযায় সেইজনৰ পৰা চেলাৰীটো কাটিহে সেইজনক দি দিব তো বুজি পাইছে মই কি ক'বলৈ বিচাৰিছোঁ তো আজি ভিডিঅ'টোত যিমানখিনি বুজালোঁ মানে ক'বলৈ চেষ্টা কৰিলোঁ কেনেকুৱা পালে আপোনালোকে নিশ্চয় কমেণ্ট কৰি নিশ্চয় জনাব আৰু যদি ভাল লাগিছে কমেণ্ট লাইক এটা কৰিব আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব তেতিয়াহ'লে লগ পাম অন্য এটা ভিডিঅ'ত জয় অসম জয়